পাচলি একেলগে খালে কিডনী ষ্টোনৰ আশংকা বাঢ়ে। পালেং শাকৰ সৈতে আন পাচলি খালে সঁচাকৈয়ে পাথৰ হয় নেকি? খাদ্যাভ্যাসৰ ভুলৰ বাবে হয় নেকি কিডনীত পাথৰ? পাচলি খোৱাৰ ক্ষেত্ৰতো কিয় সাৱধান হ'ব লাগে কিডনী ষ্টোনৰ ৰোগীয়ে? এই দুবিধ পাচলি একেলগে নাখাব, নহ'লে কিডনীত পাথৰ হ'ব। সামাজিক মাধ্যমত এনে বহু দাবী প্ৰায়ে দেখা যায়, কিন্তু সঁচাকৈয়ে দুবিধ নিৰ্দিষ্ট পাচলি একেলগে খালে কিডনীত পাথৰ হয় নেকি? বিশেষজ্ঞসকলৰ মতে কেৱল দুটা পাচলি একেলগে খোৱাৰ বাবে বৃক্কত পাথৰ হয় বুলি কোৱাৰ কোনো শক্তিশালী বৈজ্ঞানিক ভিত্তি নাই। কিডনীত পাথৰ হোৱাৰ আঁৰত আছে একাধিক কাৰক, যেনে পৰ্যাপ্ত পানী নোখোৱা, খাদ্যত অত্যাধিক নিমখ, শৰীৰত কেলছিয়াম আৰু অক্সালেটৰ ভাৰসাম্য, লগতে ব্যক্তিৰ সামগ্ৰিক স্বাস্থ্য আৰু খাদ্যাভ্যাস। সাধাৰণতে কিডনী ষ্টোনৰ আটাইতকৈ সাধাৰণ প্ৰকাৰ হৈছে কেলছিয়াম অক্সালেট পাথৰ। কিছুমান খাদ্যত প্ৰাকৃতিকভাৱে অক্সালেটৰ পৰিমাণ বেছি থাকে আৰু তেনে খাদ্যৰ ভিতৰত পালেং শাক অন্যতম। সেয়ে যিসকল লোকৰ কেলছিয়াম অক্সালেট পাথৰ হোৱাৰ আশংকা আছে বা পূৰ্বতে পাথৰ হৈছে, তেওঁলোকক অক্সালেট সমৃদ্ধ খাদ্যৰ পৰিমাণৰ প্ৰতি সাৱধান হ'বলৈ পৰামৰ্শ দিয়া হয়। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সকলোৱে পালেং শাক বা আন অক্সালেটযুক্ত শাক পাচলি সম্পূৰ্ণৰূপে বাদ দিব লাগে। আচলতে কিমান পৰিমাণে খোৱা হৈছে আৰু ব্যক্তিজনৰ স্বাস্থ্যৰ অৱস্থা কেনে সেয়াহে অধিক গুৰুত্বপূৰ্ণ। আনহাতে কিডনীত পাথৰ ৰোধ কৰাৰ ক্ষেত্ৰত কেৱল কোনটো পাচলিৰ সৈতে কোনটো পাচলি খোৱা হৈছে সেইটো চোৱাই যথেষ্ট নহয়। পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো ইয়াৰ অন্যতম গুৰুত্বপূৰ্ণ উপায়। কম পানী খালে প্ৰস্ৰাৱ অধিক ঘনীভূত হৈ পৰে আৰু তাত থকা কিছুমান পদাৰ্থই স্ফটিক গঠন কৰি পৰৱৰ্তী সময়ত পাথৰৰ ৰূপ ল'ব পাৰে। একেদৰে খাদ্যত অত্যাধিক নিমখ থাকিলেও কিডনীত পাথৰ হোৱাৰ আশংকা বৃদ্ধি পাব পাৰে। সেয়ে কিডনী ষ্টোনৰ পৰা বাচি থাকিবলৈ পৰ্যাপ্ত পানী খোৱাৰ লগতে নিমখৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাটো জৰুৰী। যদি কোনো ব্যক্তিৰ আগতে কিডনীত পাথৰ হৈছে, তেন্তে তেওঁৰ বাবে খাদ্যাভ্যাস পাথৰৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰাটো অধিক উপযোগী। গতিকে এই দুটা শাক পাচলি কেতিয়াও একেলগে নাখাব। এনে কথা শুনি অযথা স্বাস্থ্যকৰ খাদ্য বাদ দিয়াৰ সলনি নিজৰ স্বাস্থ্যৰ অৱস্থা আৰু পূৰ্বৰ চিকিৎসা ইতিহাস অনুসৰি চিকিৎসক বা খাদ্য বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটোৱে বুদ্ধিমানৰ কাম। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।